Hello guys, good morning. Welcome to my YouTube channel. Let's explore with me. আজি বিকাশ এইফালে বিকাশ আৰু মই যাবলৈ ওলাইছোঁ শ্বিলং, বঙাইগাঁও টু শ্বিলং। তো বিকাশ হাই। তো কৈ আছোঁ আৰু এতিয়া আমি আছোঁ বৰ্তমান উত্তৰ মাছগাঁৱত। এইফালে অলপ দূৰ আগত আছে শালমাৰা। ইয়াতে ৰখিলোঁ, ইয়াতে মানে ভিডিঅ'টো জাৰ্নিটোৰ মানে ষ্টাৰ্টিংটো ইয়াতে কৰিলোঁ। আৰু গাইজ এতিয়া সময় হৈছে 10:25 হ'ল। আজি 9 জানুৱাৰী। তো শ্বিলঙত যাম বুলি ভাবি আছিলোঁ আৰু নতুন বছৰ উপলক্ষে ঘূৰি আহোঁ না। বাকীতো এতিয়াও চাবৰ কাৰণে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন বহুত মাহ আছে। এতিয়া আপোনালোকক মই মানে কিমান সময় লাগে, কিমান কিলোমিটাৰ ইয়াৰ পৰা, কিমান খৰচা হয়, আমি ক'ত থাকোঁ, কি খাওঁ, ক'ত কি খাম, সেইবিলাক মানে অলপ ৰেকৰ্ড কৰিম আৰু তাকে দেখাম আৰু জাৰ্নিটো আমাৰ অলপমান কেনেকুৱা হয়। তো আমাৰ লগত আপুনিও থাকক ভিডিঅ'টোৰ লগত, মানে চাই থাকক আৰু যদি চাব মন কৰে। আৰু নহ'লে আৰু কি ক'ম গাইজ। এতিয়া এইফালে বিকাশ প্ৰথমবাৰ যাই আছে শ্বিলঙত। অনুভৱ চাগিলাছে সংকিংকা আৰু অনুভৱ ভাল লাগি আছে না? তো ভালে লাগিব অলপখানি। সেইফালে কিন্তু বেছি ঠাণ্ডা আৰু মানে এনেতো ঠাণ্ডাৰ বতৰ, মানুহ গৰম দিনত যায়, আমি ঠাণ্ডা দিনত যাব ওলাইছোঁ। তো মই 2বাৰ গৈছোঁ আগতে, এইবাৰ মানে 3 নম্বৰ বাৰ হ'ব। অ'কে গাইজ, তো আৰু এই গাড়ীখন মানে এইখন নতুন গাড়ী আৰু বেছি দিন হোৱা নাই। চিটি 110X মানে এইখন গাড়ী মই লৈছিলোঁ। তো এইখন গাড়ীও ফাৰ্ষ্ট টাইম ইমান দূৰত যাই আছে শ্বিলঙত, পুলিচ বজাৰ মেঘালয়ত। তো তাতে গৈ অলপ ঘূৰিম আৰু না ইফালে সিফালে। তো গাইজ তেল ভৰাই লওঁ এতিয়া আগত, তেল কৰি লওঁ গাইজ। ফোন কৰি দেখ দাদা। এই কিমান খাব ক, কিমান মান খাব ক? 700। তো গাইজ 650 পূৰা ফুল হৈ গ'ল। এতিয়া মানে ফাৰ্ষ্ট ফিউল আপ আৰু ভৰাব লাগিব আগত। আমাৰ ফাৰ্ষ্ট ফিউল আপ হ'ল। कितना आएगा? 650। গাইজ এতিয়া মানে ৰখিয়ে দিলে না, মানে ৰখিলে পূৰা গৰম লাগিব ধৰে। আৰু এখন বাছ আছিল, বাছখন ৰচি পাইছে। তই বাছত যায় নেকি? মই বাছে যাই থাকোঁ বাছখনে। গোৱালপাৰাত নামি গোৱালপাৰাত যাব নেকি? মানে কি হৈছে গাইজ, এতিয়া ৰখিছোঁ না, মোবাইল কৰি কিয় লৰাইছে তো মানে গাইজ এতিয়া ৰখিছোঁ না, মানে গৰম লাগে। যেতিয়া মানে গাড়ীখন চলে পূৰা হাৱাই থাকে না, পূৰা ভাল লাগে। আৰু মানে সিফালেতো ঠাণ্ডাই গাইজ, একদম ঠাণ্ডা। কিমান এখন, 2খন, 3খন, 4খন চলাই পিনচোন গাইজ মই, 4খন। আৰু এইখনটা আছেগে, এইফালে এনেকৈ লাগি ল'ম হ'ল। মানে গাইজ আমাৰ এইটো জাৰ্ণি টাইটেল গৈছে বঙাইগাঁও টু শ্বিলং, তাত দি টাইটেল গৈ ভিডিঅ'তে। তো মানে টোটেল 300 কিলোমিটাৰ জাৰ্ণি আৰু 300 কিলোমিটাৰ মইতো আগতে গৈছোঁ। ফাৰ্ষ্ট টাইম এই বাইকখনক লৈ যাই আছোঁ। আৰু মই ইয়াতে যাই আছোঁ গাইজ, কিবা এটা বস্তু কিনিব যাই আছোঁ পুলিচ বজাৰৰ পৰা। তাতে গৈ আপোনালোকে দেখাব, ভিডিঅ'টো চাই থাকক। তই ভাই অলপ আগত আমি গুৱাহাটী পাৰ হোৱাৰ লগে লগে না, মানে ৰাস্তা এনেকুৱা মজা ৰাস্তা দেখা পাবি না, মানে ভাল লাগিব আৰু কি, গম পাইছা? তাহলে 6 বাৰ নাকি? হৰ হৰ মহাদেৱ, লেটছ গো গাইজ। Freebird, মিঠা মিঠা গান পাখি মেলি উড়া তোমার মিঠা মন। অ'কে গাইজ, তো ইয়াতে অলপমান ৰখিছোঁ, 12:27 হ'ল। ইয়াতে চাহ খাম মানে এতিয়া। এইফালে গাইজ চাহ চিঙিৰা, এই গাইজ এবাৰ চাহ খাওঁ, চাহ খাই তামোল খাই। আৰু মই মানে এইবাৰ গাইজ ময়ে চলাব লগা হৈছে। মই ভাবিছোঁ তাক চলাব দিম, আৰু ৰাস্তা বহুত বেয়া, মানে ৰাস্তা পূৰা কাম কৰি আছে না। তো আমি মাজেদি আহিব খুজিছিলোঁ হাজো, তো সেইফালে দিয়া নলবাৰী হৈ নিগিলোঁ। কিন্তু এইবাৰ ইফালে দি আহি পূৰা ধূলা হৈ আছে ৰাস্তা। আহাৰ সময় নিজে নাহোঁ, আহাৰ সময় সেইফালে দিয়ে যাম মই, নলবাৰী হৈ ডাইৰেক্ট। এবাৰ মই চলাই ওলাই যাই আছোঁ মানে গাড়ীখন। দেখিছোঁ নাই 300 কিলোমিটাৰহে। মই কিমান চলাইছোঁ জানি? 800 কিলোমিটাৰ চলাইছোঁ, 800। কাৰ আৰু এইখিনি কিবা জেগা কিবা মন্দিৰ আছে ইয়াতে, এইফালে এইখিনি ইয়াতে ৰখিছোঁ, ইয়াতে হোটেলত ইয়াতে চাহ খাই আছোঁ। তো দোস্ত ইয়াতে ৰখিছোঁ চাহ আৰু তামোল খাবৰ কাৰণে, অলপ ব্ৰেক লৈছোঁ আৰু। বাকী গাইছ এইফালে মনোবাসী মন্দিৰ ইয়াতে খোলা আছে, এই মন্দিৰ খোলা আছে। তো এতিয়াও গাইছ বহুত দূৰ যাব আছে। ইয়াতে গাইছ তামোল খাবৰ কাৰণে ৰখিছোঁ। চব্জি বজাৰ বহিছে, ইয়াতে গাইছ তামোল খাম মানে এতিয়া। তামোল। অ'কে গাইছ, তো বকৰ ইয়াতে ৰখিছোঁ ভাত খাবৰ কাৰণে।
মানে লাঞ্চ ব্ৰেক গাইছ। ইফালে বিকাশ, ইফালে মোৰ। এয়া গাইছ গাহৰি মাংস, মোজা আৰু গাইছ এইফালে বক। আমাৰ গাড়ী এইখন দেখিছে না। তো গাইছ তামোল খালোঁ একদম পূৰা মানে ভাত খালোঁ, তামোল খালোঁ গাইছ ইয়াতে বকত। এইফালে গাইছ আছে বকত থানা আছে গাইছ এইফালে। আৰু এইফালে পাৰ্বতী পাহাৰো আছে গাইছ। এইফালে পাৰ্বতী পাহাৰত গৈছোঁ যেনিবা মই আগতে। এতিয়া গাইছ তামোল খালোঁ। তো ভাই যাত্ৰা और आगे आरंभ कंटिन्यू किया जाए क्या बोलते हो? চলো বকত। সেইদিনা আমি দুদিনত ৰখিছিলোঁ, আজি ইয়াতে বকত ৰখিলোঁ, ভাত খালোঁ। কিন্তু ভাত গৈ এনেকুৱা হৈছে কওক, ভালে লাগছে খাই। দোকানখন এনেকৈ হ'ব পাৰে বাছেৰ, কিন্তু খানা কিন্তু ফাৰ্ষ্ট ক্লাছ মজা। আৰু মই ইয়াতে আগে বাছে খাম। দোকানখন ডাঙৰ আছিল আগতে, কিন্তু আজিকালি অলপ সৰু হৈছে আৰু ৰাস্তা বনাই আছে না, গাড়ীখন অলপ ৰেষ্ট দিয়া হ'ল। তো ইয়াতে ভাত খালোঁ গাইছ এইখন হোটেলত। এইফালে গাছ চাওক না, ৰাস্তা পূৰা কাম হৈ আছে গাইছ। A free bird মাথো তুমি গান মায়া খনা তুমি মায়া বিনি মন বুকুৰ তুমি আকাশৰ অযুত তৰাৰে বাখৰ এন্ধাৰ ভঙা পোহৰৰ You can lift up Free bird আৰু 80 কিলোমিটাৰ আছে। পূৰা ধূলা হাত মোৰ এই গাছ, পূৰা ধূলা গীতি পূৰা ধূলা খাই খাই আহি লওঁ। উপায় নাই আৰু ধূলা গীতি হাতত। তো এতিয়া গাছ যাই থাকোঁ, তাতে যাই আৰু ৰুম ল'ব লাগিব এতিয়া থাকিবৰ কাৰণে ৰাতি। তো গাছ আৰু ইটো বা কোনটো পেট্ৰল দিব গাছ। তো গাছ মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে, ধূলা হৈ গৈছে একদম মানে। গাছ মিল্লা আচাৰ আছে এতিয়া এইটি আচাৰ এতিয়া পানী খাব ৰখি চাওঁ। আন্ধাৰে হ'ল মানে এইখন কিবা হাইৱে ধাবা। তো গাছ এতিয়া 6:38 সময় হ'ল সন্ধিয়া। তো গুড ইভিনিং ইয়াৰ পৰা সকলোকে আহি পালোঁ। এইটো কিবা অঞ্জলি চিনেমা হল এইফালে বিল্ডিঙৰ ইয়াতে আহিলোঁ। এতিয়া ইয়াৰ পৰা আমি হোষ্টেলত যাম, ইউথ হোষ্টেল আছে তাতে যাম। তাতে মানে কল কৰা নাই আগতে, ডাইৰেক্ট যাম। আজি ৰাতি থকাৰ কাৰণে ব্যৱস্থা কৰিব লাগিল না। কলাৰ গাইছ তো মই আহিছিলোঁ ইয়াতে ইউথ হোষ্টেল। তো ইয়াতে মানে কি হ'ল, ডাবল বেড বিচাৰি আছিলোঁ, ডাবল বেড মানে ডাবল বেডৰুম। ইয়াতে মানে ডমেট্ৰি আছে গাইছ এভেইলেবল। তো ডমেট্ৰি থাকিবতো মোৰ নাই ইয়াতে আহিছিলোঁ গাইছ। কি গাইছ ইয়াতে আহিছিলোঁ মানে ইয়াতে গাইছ ৰিচিপশ্যন। তো এতিয়া কি কৰোঁ 9:30লৈকে, এইটো মানে গভৰ্ণমেণ্ট হয়। তো কি কৰা যায় গাইছ, বাহিৰত অলপ চেক কৰোঁ, তাৰপিছত নহ'লে আৰু ইয়াতে থাকিব লাগিব। এইটো গভৰ্ণমেণ্ট হয় আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা। ইউটিউবত চাই আছিলোঁ মানে মই ইউটিউবত চাই ইয়াতে আহিলোঁ। ইউথ হোষ্টেল ডমেট্ৰিত থাকিব, ডমেট্ৰিত থাকিলে মানে 270 কৰি ল'ব আৰু একজনৰ। তো গাইছ হোটেল হাৰিয়ামত ফোন লগাইছোঁ ৰ, এই বিকাশক কথা ক'ব দিছোঁ। ফোন ৰিং কৰি আছে, ৰিচিভ কৰা নাই। हेलो भैया, हाँ जी भाई जी बोलो। डबल बेड का रूम है क्या? हाँ मिल जाएगा, आ जाना। पार्किंग अवेलेबल है? पार्किंग है, पार्किंग अवेलेबल हाँ हाँ है। हमारे पास नहीं पार्किंग, ऐसे अलग से पैसा लगेगा। अलग से पैसा लगेगा? कितना लगेगा? कौन सा गाड़ी? बाइक है। 200 रुपया। তো গাইজ ফাইনেলি ডিচিজন ল'লোঁ, সিদ্ধান্ত ল'লোঁ ইয়াতে থাকিম ৰাতি। এইটো এণ্ট্ৰি ৰাস্তা আৰু ইয়াতে এইটো গাইজ হোষ্টেলটো, ইয়াতে গাইজ ইয়াত লিখা আছে ইউথ হোষ্টেল। তো আজি ৰাতি ইয়াতে পাৰ কৰিম আৰু গাইজ না।
कोई नहीं है इधर, कोई नहीं तो अच्छा है ना, इधर तो कोई नहीं है, ये वाला अच्छा है। ये अच्छा है। ऐसा जगह है, आप लोग देख लीजिए गाइस, ये अच्छा है। इधर सोएगा क्या? नहीं नहीं तो इधर सोएगा क्या? तो गाइस ये डोमेट्री है। हाँ, ये डोमेट्री रूम है। ये विकास इधर सोएगा और मैं इधर सोएगा। लेकिन ये काला काला क्या लगा है? ये खोल सकता है। हाँ, ये बेलकोनी है गाइस, बेलकोनी है इधर से। हाँ, ये बेलकोनी है। उधर उस कुछ काम चल रहा है। अरे हिंदी क्यों गया सो मैं? तो इधर ऐसे आ सकते हैं। ये सब बुक कर लिया गाइस, मैंने सब बुक कर लिया है। एक का प्राइस है 270 डॉर्मेट्री रूम। और यहाँ पे ये क्या, यहाँ पे क्या है? यहाँ पे क्या है? यहाँ पे क्या है देखते हैं। अरे हाँ, यहाँ पे नहाने का जगह है क्या? हाँ, अच्छा है। यहाँ पे हगने का जगह है क्या? अच्छा यहाँ पे हगने का जगह है गाइस। ये भी एक दो गेट है। ये क्या है पता नहीं। ये भी है क्या? हाँ, यहाँ पर नहा सकते हैं। ये नहाने का ये यहाँ पे नहा सकते हैं गाइस। साफ है लेकिन अच्छा है, अच्छा है, अच्छा है। जो भी है अच्छा मिला है। अभी थोड़ा गाइस बाहर में जाना है। আমি ইয়াতে থাকি মাজে গাইছ। এতিয়া ঠাণ্ডা লাগছে, টুপি টুপি লগাই লৈছোঁ। হেলমেটৰ ডিউটি শেষ ইয়াতে। এতিয়া ই আছে ইয়াৰ পৰা গাইছ টুপিৰ ডিউটি, টুপিৰ। এতিয়া গাইছ চাওক বিকাশক আপোনালোকে। সেয়া বিকাশে শ্বিলঙত খোজকাঢ়ি আছে। ক'ত যাই আছা ভাই? पुलिस बाजार, पुलिस बाजार। পুলিচ বজাৰত কিয়? এনে घुरिबा। ঘূৰিবা? এই দে চ কিবা মানুহ চানুহ যদি নাই। হা, কিয় ৰাস্তা কিবা খালী খালী লাগি আছে? কিয়তে মানুহবিলাক ঠাণ্ডা কাৰণে ওলোৱা নাই নেকি? কিবা খালী খালী লাগি আছে। আমি দুজনে বেৰিয়া আছোঁ। ক'তে মানুহকেইটা এতিয়া গাড়ীতে অহা যোৱা কৰি আছে ইফালে। অঁ, কি ঠাণ্ডা ৰে গাইছ। তো গাইছ ইফালেদি আহি পালোঁ খোজকাঢ়ি। এইযোৰ হাৰ্ট শ্বিলং এইফালে। এইবিলাক এইফালে যাম আহ। তো এইফালে গাইছ পাৰ হ'ব লাগে। গাড়ী নাই, পাৰ হ'ব লাগে গাইছ। এই গাইছ শ্বিলং। মা কালী হোটেল, পুলিচ বজাৰ। মেনু ভেজ থালি 70, কাটলা থালি মাছ মানে এইবিলাক ইয়াতে। দাদা দুইটা ভেজ থালি পেক কৰি দিব দে। জয় গুৰু গাইছ। হোটেল বিচাৰি ইয়াতে মা কালী হোটেল পাইছোঁ। এতিয়া আমি ভাতটো পেক কৰি লৈ যাম আমাৰ ৰুমত। তাৰপিছত খাম আৰু না, মানে এতিয়া ভাত খোৱা সময় হোৱা নাই। এতিয়া গাইছ 7:47 সময়, 7:47। আৰু এইফালে বিকাশ হাবি আছে। হা, ভোক লাগছে নেকি তোক? এইখিনি কিন্তু পুৰা ভিৰ না, পুৰা লাইট জ্বলি আছে গাইছ। মিজিমি করে। কত আছে তারা প্যাকেজ বুঝকে? तो गाइस हमारा मिनट चल रहा है ना, 100 जाने वाला है। हाँ बढ़िया। তো গাইছ ইয়াতে আহিছিলোঁ মা কালী হোটেলৰ পৰা। এইটো ভাত ল'লোঁ, নিৰামিষ ভাত, দালি, ভাজা ভাত। এতিয়া ইয়াতে বোলে বিকাশ বোলে ফটো উঠে। তো মোৰ ফটোটো নাই, মই ফটো কি উঠিম, ডাইৰেক্ট ভিডিঅ' বনাই আছোঁ গাইছ। এই ৰাতি গাইছ 8টা বজাত গাইছ বোলে ভিৰ। আজি কিন্তু ইমান ভিৰ নাই। সেইদিনা ছেকেণ্ড টাইম আহাতে পুৰা ভিৰ আছিল মানে। আৰু দোকানবিলাক এতিয়া দিব দিয়া নাই আজিকালি মানে। एक 2 3 4 5 6 7 8 9 10 11 12 13
14 15 16 16জন থাকিব পাৰে বে মানে কি হ'ল গাইছ মোক মানে ইয়াতে থাকিব এবাৰ ইচ্ছা আছিল ইউথ হোষ্টেলত আৰু এইটো কিবা লিখি আছে এতিয়া নটিচ হোষ্টেলাৰ উইল নট কিপ ভ্যালুয়েবলস জুৱেলাৰী কেছ ৱাচ কেমেৰা etc in their rooms dormitories when going out they may deposit same with by order guys ৰাতি বাজিছে 9টা আৰু আমি ভাত চাত লৈ এইফালে কিটচেন এইফালে ডাইনিং হল মানে বৰ্তমান কিবা কাম চলি আছে কিন্তু বন্ধ হৈ আছে এইগিলা চব তো এতিয়া মানে পুৰা একদম ৰং গোন্ধাই এতিয়া বহি খাব লাগিব আৰু এতিয়া এইফালে সেলফ সাৰ্ভিস আছে আমাৰ খানা এতিয়া খাব লাগিব আৰু উপায় নাই গাইছ এইটো চাৰ্জাৰ আছে চাৰ্জৰ জায়গা ফুটা ক'ত আছে গাইছ এইফালে ফুটাটো দিলে পানী দিয়া দিছে এইফালে গাইছ ফুটাগিলা নত পানী দিয়া কিবা ভৰাই দিছে এইগিলাত চুইচগিলা বন্ধ এতিয়া অলপমান চাৰ্জ দিওঁ গাইছ ভাত খোৱালৈকে